নমস্কাৰ, মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। মই আজি আহিছো ইউডি মটৰছত আৰু মোৰ লগত আছে জয়শ্ৰী। জয়শ্ৰী, তোমালোকৰ ইয়াতে যদি কাষ্টমাৰে গাড়ী লয় কি সুবিধা পাব? আমাৰ পৰা গাড়ী ললে সুবিধা পাব, দুটা সাৰ্ভিসিং ফ্ৰী, লগতে ৰিফাইনান্সৰো সুবিধা আছে, ৰিফাইনান্স কৰি ল'ব পাৰিব। আচ্ছা, ৰিফাইনান্স অকল অসমৰ কাৰণে হ'ব নে বেলেগ ষ্টেটৰ কাৰণে হ'ব? নাই নাই, আপোনাৰ অনলি আসাম হয় আৰু লগতে কেতিয়াবা শ্বিলঙৰো হৈ যায়। আমি শ্বিলঙৰ ফাইলো কৰিছো কোনোবা ঠাইৰ। এক্সচেঞ্জ হ'ব না, গাড়ী এক্সচেঞ্জ কৰিব পাৰিব না? হয়, এক্সচেঞ্জ কৰো ভাল কণ্ডিশ্যনৰ যদি থাকে তেতিয়াহে, আৰু লগতে আপোনাৰ গোটেইখিনি হয় আৰু এক্সচেঞ্জ সেল পাৰচেজ সকলো। শুনিলে আপোনালোকৰ ঘৰত যদি এখন ছেকেণ্ড হেণ্ড ভাল গাড়ী লাগে তেতিয়াহ'লে জয়শ্ৰীৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে। মই জয়শ্ৰীৰ ফোন নম্বৰটো দি দিম। এতিয়া আৰম্ভ কৰোঁ। জয়শ্ৰী, প্ৰথমতে আমি এইখনৰ পৰা আৰম্ভ কৰোঁ। এখন কেতিয়াৰ গাড়ী? হয়, 7,49,000 টকাত যদি আপোনালোকে কি ক'লে, ব্ৰিজাৰ এখন ভেনু এখন ল'ম বুলি ভাবে তেতিয়াহ'লে এইখন আপোনালোকে চাব পাৰে। এয়া চাওক, গাড়ীখন খুব ধুনীয়া হৈ আছে, কৰিবলগীয়া একো নাই, যি আছে তেওঁলোকে কৰি ৰেডি কৰি থৈ দিছে। আচ্ছা জয়শ্ৰী, মই তোমাক কথা এটা সোধোঁ, তোমালোকৰ ইয়াতে মিটাৰ টেম্পাৰিং বা তেনেকুৱা গাড়ীটো কোনো মানে নাৰাখে? হয় হয় হয়, যি আছে জেনুইন নে কি কয়? চাই লওক, মই গাড়ীখনৰ ফ্ৰণ্ট ছাইডৰ পৰা আৰু এবাৰ দেখাই দিছোঁ। এইটো কাৰণতে দেখাই দিছোঁ যে গাড়ীখন খুব ধুনীয়া হৈ আছে আৰু কালাৰটো খুব ধুনীয়া হৈছে। চাই লওক, মই আগৰ পিনৰ পৰা আৰু একবাৰ দেখিছোঁ। নেক্সট চাম আমি এখন কেতিয়াৰ গাড়ী? হয় হয়, 11 লাখ টকা। হয় 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 হয়, 11 লাখ টকাত যদি আপোনালোকে ভাবি আছে এখন ব্লেক কালাৰৰ সেয়া ল'ম বুলি, তেতিয়াহ'লে এখন চাব পাৰে। ক্ৰেটা খুব ধুনীয়া হৈ আছে। গাড়ীখন মংগলদৈ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে, একো নাই বাৰু। মই ভিতৰটো এবাৰ আপোনালোকক দেখাই দিছোঁ। চাই লওক, ভিতৰটো খুব ধুনীয়া হৈ আছে। এনেকুৱা নাই, যি আছে চব কিছু কৰি ৰেডি কৰি থৈ দিছে, আপোনালোকে কৰিবলগীয়া একো নাই নে কি কোৱা? নেক্সট এখন আছে আপোনাৰ হয় 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 হয়, 6,99,000 টকা আছে। ডিছকাউণ্ট হৈ যাব? ডিছকাউণ্ট হৈ যাব, ফাইনেন্সো হৈ যাব চাগে? ফাইনেন্সো হৈ যাব। মই ভিতৰটো এবাৰ দেখাই দিছোঁ গাড়ীখনৰ। এয়া চাই লওক, ভিতৰটো খুব ধুনীয়া হৈ আছে, কৰিবলগীয়া একো নাই, যি আছে তেখেতসকলে কৰি ৰেডি কৰি থৈ দিছে নে কি কয় জয়শ্ৰী? এয়া চাই লওক, পিছৰ পৰা এবাৰ দেখাই দিছোঁ মই ভালকৈ। গাড়ীখন খুব ধুনীয়া হৈছে। নেক্সট এখন আছে ইকো ভেন নেকি এখন? হয় হয় হয়, 4,79,000 টকা। একো নাই বাৰু, আহিলে আৰু কিবা ডিছকাউণ্ট কৰাই দিব। আচ্ছা, তোমালোকৰ ইয়াতে যদি গাড়ী টেষ্ট ড্ৰাইভ কৰে কিবা এক্সট্ৰা পইচা দিব লাগিব নেকি? নালাগে বাৰু, টেষ্ট ড্ৰাইভ কৰিলে পইচা দিব নালাগে। চাওক, আগৰ পিনৰ পৰা মই দেখাই দিছোঁ। আচ্ছা, নেক্সট এখন আছে আৰু আপোনাৰ ডিজাৰ। হয় হয়, ছুইফ্ট ডিজাৰ কেতিয়াৰ এখন? হয় হয় হয়, 3,59,000 টকা। এয়া চাই লওক, ভিতৰটো মই দেখাই দিছোঁ এবাৰ। এয়া চাওক, নেক্সট আমি চাম আৰু এখন আছে আপোনাৰ। এখন আছিলে আপোনাৰ এক্সপ্ৰেছো। কেতিয়াৰ এখন? হয়, আচ্ছা, 4 লাখ কিমান ক'লে? 39, মানে 39,000 টকা। এয়া চাই লওক, মই গাড়ীখন আগৰ পিনৰ পৰা এবাৰ দেখাই দিছোঁ। গাড়ীখন আগৰ পিনৰ পৰা খুব ধুনীয়া হৈ আছে। আচ্ছা, নেক্সট এখন আছে আপোনাৰ এখন হণ্ডা আমেজ নেকি? কেতিয়াৰ এখন? হয়, 4,99,000। ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব। নেক্সট আৰু এখন আছে আপোনাৰ মাৰুতি। এখন কি গাড়ী? চেলেৰি নেকি? হয় 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 হয়, এখন ফাইনেন্স হ'বনে? ফাইনেন্স হৈ যাব। মই ভিতৰটো খোলা আছে যদি এবাৰ দেখাই দিছোঁ। এয়া চাই লওক, গাড়ীখন খুব ধুনীয়া হৈ আছে। মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছোঁ। এয়া চাই লওক। আচ্ছা, নেক্সট আমি চাম এখন কি আছিলে? বেলেনো। হয় হয়, 7,99,000 টকাৰ। এয়া চাই লওক, গাড়ীখন মই দেখাই দিছোঁ। পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছোঁ। গাড়ীখন কালাৰটো খুব ধুনীয়া হৈছে। মেঘালয় নাম্বাৰ প্লেট আছে নহয় জানো?
এখন যদি আমাৰ অসমৰ মানুহে কিনে গুৱাহাটীৰ নাম্বাৰ প্লেট হ'ব নেকি অসমৰ নাম্বাৰ প্লেট এখন যদি আমাৰ গুৱাহাটীৰ মানুহে কিনে বা অসমৰ মানুহে কিনে তেতিয়া নাম্বাৰটো অসমৰ আহিব নে মেঘালয় থাকিব হয় আচ্ছা আচ্ছা নেক্সট এখন চাওঁ আৰু এখন কেতিয়াৰ গাড়ী হয় 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 আচ্ছা নেক্সট আৰু এখন আছে আপোনাৰ এল্টো এখন কেতিয়াৰ এল্টো হয় 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 1,49,000 টকা নে কি কয় এয়া চাই লওক মই ভিতৰটো এবাৰ দেখাই দিছোঁ এইটো কাৰণে দেখাই দিছোঁ বহুতে বিচাৰি থাকে মানে এল্টো এইকাৰণে কেতিয়াৰ মডেল ক'লে এইটো 2010 মানে কি পুৰণা মডেলটো এইটো মডেল পাবলৈ অলপ দিগদাৰ এনে কি কয় নেক্সট আমি চাম এখন আৰু আছে চুইফ্ট কেতিয়াৰ চুইফ্ট এখন হয় হয় 4 লাখ ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব ডিছকাউণ্টো কৰাই দিব এনেকুৱা নহয় ডিছকাউণ্ট আৰু আমাৰ ভিডিঅ' যদি চাই আহে তেতিয়াও কিবা এটা ডিছকাউণ্ট কৰাই দিব নে কি কয় মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছোঁ গাড়ীখন খুব ধুনীয়া হৈ আছে কৰিবলগীয়া একো নাই নেক্সট এখন চাওঁ আমি কুইট কেতিয়াৰ কুইট এখন এয়া চাই লওক নেক্সট আমি চাম এখন হয় হয় ফাইনেন্স হৈ যাব এয়া চাই লওক মই ভিতৰটো এবাৰ দেখাই দিছোঁ চাওক ভিতৰটো খুব ধুনীয়া হৈ আছে কৰিবলগীয়া একো নাই যি আছে সব কিছু কৰি ৰেডি কৰি থৈ দিছে আৰু যদি আপোনালোকৰ ওচৰত মেকানিক আছে তেতিয়াহ'লে লৈ আহিব পাৰে তেওঁলোকৰ কোনো ইছ্যু নাই নেক্সট এখন কেতিয়াৰ গাড়ী হয় 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 5,99,000 টকা নে কি কয় এয়া চাই লওক মই ভিতৰটো এবাৰ দেখাই দিছোঁ ভিতৰটো খুব ধুনীয়া হৈ আছে এয়া চাওক আচ্ছা আপোনাক কথা এটা সুধোঁ আপুনি এই গাড়ীৰ লাইনত কিমান বছৰ কাম কৰিলে কেনেকুৱা লাগিছে আপোনাৰ কাম কৰি আপুনি ভৱিষ্যত সপোন কি আপোনাৰ ভৱিষ্যতৰ সপোন অবভিয়াছলি ছাৰৰ পৰা বহুতখিনি শিকিছোঁ গাড়ীৰ বিষয়ত গতিকে ময়ো এই গাড়ী লাইনতে অকণমান কিবা এটা ভাবিছোঁ আৰু গতিকে ভিডিঅ'ৰ মাজতে জয়শ্ৰীৰ বিষয়ে আমি জানিম নেক্সট চাম আমি আৰু এখন আছে হেৰি এখন কি আছিলে এইখন আপোনাৰ ডাটছন হয় হয় 2017 হয় হয় আৰু ইয়াৰে প্ৰাইচটো আমি ৰাখিছোঁ নেক্সট 2,10,000 টকা নে কি কয় 2,10,000 টকা এয়া চাই লওক মই ভিতৰটো এবাৰ দেখাই দিছোঁ ভিতৰটো খুব ধুনীয়া হৈ আছে মই আগতেও কৈছোঁ বাৰে বাৰে কৈছোঁ যে তেওঁলোকৰ যিমান গাড়ী আছে চব মানে তেওঁলোকে মানে কি এক্সিডেণ্ট গাড়ী বা মিটাৰ টেম্পাৰিং তেনেকুৱা নাৰাখে বুলি বাৰে বাৰে কৈছে বা আগতেও কৈছে নেক্সট এখন চাম আমি এখন আছে ভেন কেতিয়াৰ মাৰুতি ভেন এখন হয় হয় আচ্ছা নেগচিয়েবল প্ৰাইচ এয়া চাই লওক মই গাড়ীখনৰ ভিতৰটো বা লক আছে বাৰু একো নাই পিছৰ পিনৰ পৰা দেখাই দিছোঁ আপোনালোকৰ ঘৰত যদি 10জন বা 12জন মানুহ আছে বা ফেমিলি ডাঙৰ আছে তেতিয়াহ'লে এই গাড়ীখন আপোনালোকে নিব পাৰে বা কোনোবাই যদি ভাবি আছে মই স্কুল ভাড়া মাৰিব লাগে বা স্কুলৰ সেয়া কৰিব লাগে তেতিয়াহ'লে এখন গাড়ী চাব পাৰে গাড়ীখন খুব ধুনীয়া মানে ভিতৰটো এবাৰ দেখাই দিছোঁ গাড়ীখন খুব ধুনীয়া হৈছে আৰু মাৰুতিৰ গাড়ী ইমান ক'বই নালাগে নে কি কয় জয়শ্ৰী মাৰুতিৰ গাড়ীত 70,000 আপোনালোকে শুনিলে ফাইনেন্স হৈ যাব নেক্সট এখন আছে ৱেগনাৰ কেতিয়াৰ এইখন ৱেগনাৰ আপোনাৰ 2016 হয় হয় অটোমেটিকত যিসকলে বিচাৰে হয় তেওঁলোকে পাই যাব এইখন অটোমেটিকত আছে VXI মডেল কিমান দাম ৰাখিছে এখনৰ প্ৰাইচটো আমি 320 ফাইনেন্স হৈ যাব নেক্সট আৰু এখন আছে এল্টো কেতিয়াৰ এল্টো এখন এইখন এল্টো আপোনাৰ 2019 হয় আপোনাৰ প্ৰাইচটো আমি ৰাখিছোঁ 2,89,000 এল্টো 800 LX মই আপোনালোকক দেখাই দিওঁ যে এয়া চাই লওক জয়াশ্ৰীৰ লগত কিমান গাড়ী আছে আপোনালোকে আহি ভাগৰি যাব কিন্তু জয়াশ্ৰীৰ তাত গাড়ী শেষ নহ'ব নে কি কয় জয়শ্ৰী নেক্সট এখন আছে আপোনাৰ ফৰ্ডৰ হয় 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 নেক্সট আমি চাম আৰু এখন হণ্ডা হয় আচ্ছা নেক্সট চাম আমি এখন আছে এখন কি আছিলে হয় হয়
6,49,000 টকা নেক্সট চাম আমি এখন বুকিং আছে বা এইখন বুকিং আছে এইখন বুকিং আছে XUV খন চাওঁ আমি এখন XUV খন কেতিয়াৰ গাড়ী এখন হয় হয় ফাইনেন্স হৈ যাব নেক্সট এখন হয় হয় 2,49,000 টকা নে কি ফাইনেন্স হৈ যাব নেক্সট এখন কেতিয়াৰ ইনোভা হয় হয় একো নাই বাৰু এনো আপোনালোকেতো লেতেৰা কৰি নিদিয়ে চাফ চিকুণ কৰিয়ে দিব নে কি কয় 3,99,000 টকা নে কি কয় ফাইনেন্স হৈ যাব না এখন ফাইনেন্স নহ'ব এই গাড়ীখন যদি আপোনালোকে লয় তেতিয়াহ'লে কেছত ল'ব লাগিব নে কি কয় মই আগৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিছোঁ এয়া চাই লওক গাড়ীখন খুব ধুনীয়া হৈ আছে নেক্সট চাম আমি এখন আৰু টাটাৰ এখন কি আছিলে হয় 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 আচ্ছা নেক্সট চাম আমি এখন আছে সুইফ্ট ডিজাৰ হয় হয় আচ্ছা আচ্ছা নেক্সট চাম আমি আৰু এখন আছে আপোনাৰ হোণ্ডা এক্সেন কেতিয়াৰ এক্সেন এখন হয় 3,59,000 টকা নে কি কয় মই গাড়ীখন এবাৰ দেখাই দিছোঁ আপোনালোকক পিছৰ পিনৰ পৰা গাড়ীখন ডিজেল নে পেট্ৰল এখন আচ্ছা পেট্ৰলত আছে এখন এয়া চাই লওক নেক্সট চাম আমি এখন আছে ডাষ্টাৰ কেতিয়াৰ এখন হয় 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 এখন ফাইনেন্স হৈ যাব হয় ফাইনেন্স হৈ যাব ডিছকাউণ্টো কৰাই দিব এয়া চাই লওক মানে কি নেক্সট আমি আৰু এখন চাম হোণ্ডাৰ এখন কি আছিলে হয় 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 ফাইনেন্স হৈ যাব এখনৰ ফাইনেন্স হৈ যাব নেক্সট এখন আছে আপোনাৰ কমাৰ্চিয়েল সুইফ্ট ডিজাৰ কেতিয়াৰ এখন হয় হয় ফাইনেন্স হৈ যাব আপোনালোকে যদি ভাবি আছে কমাৰ্চিয়েল গাড়ী এখন লাগে তেতিয়াহ'লে এই গাড়ীখন চাব পাৰে গাড়ীখন খুব ধুনীয়া হৈ আছে আৰু বহুত কমতে দি আছে নে কি কয় জয়শ্ৰী নেক্সট এখন আছে ক্ৰেটা হয় 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 আচ্ছা ঠিক আছে বাৰু গাড়ীখনৰ পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছোঁ নে কি কোৱা আৰু যদি আপোনালোকে ভাবি আছে টেষ্ট ড্ৰাইভ কৰিম টেষ্ট ড্ৰাইভ কৰি ভিতৰটো খোলা আছে মই এবাৰ দেখাই দিছোঁ গাড়ীখন চাই লওক মাত্ৰ 23,000 কিলোমিটাৰ চলিছে ভিতৰৰ চিট কভাৰবিলাকো খুব ধুনীয়া হৈ আছে মই পিছৰ পিনৰ পৰাও গাড়ীখন এবাৰ দেখাই দিছোঁ আৰু আপোনালোকে ক'বই নালাগে মেঘালয়ৰ মানুহে গাড়ী কিনিলে গাড়ীখন যদি কিনে 2 লাখ টকাত সিহঁতে খৰচা কৰে 3 লাখ টকা নে কি কয় নেক্সট এখন আছে আপোনাৰ মহিন্দ্ৰাৰ এখন কি আছিলে XUV হয় 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 ফাইনেন্স হৈ যাব নেক্সট এখন আছে আপোনাৰ i20 নেকি এখন হয় 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 ফাইনেন্স হৈ যাব ফাইনেন্স নহ'ব কেছ ল'ব লাগিব নেক্সট আৰু এখন আছে আপোনাৰ এখন কেতিয়াৰ গাড়ী হয় আচ্ছা নেক্সট এখন আছে ডিজাৰ হয় হয় আচ্ছা আচ্ছা জয়শ্ৰী তোমালোকৰ ইয়াতে গাড়ী চালোঁ বেয়া নোপোৱা যদি তোমালোকৰ এড্ৰেছটো এবাৰ কৈ দিয়া হয় হয় যদি 6 মাইলৰ পৰা আহে তেতিয়া প্ৰতীক্ষাৰ ওচৰতে হ'ব আচ্ছা হয় মই তোমাৰ ফোন নম্বৰটো দি দিম যদি তোমাৰ লগত মানে কাষ্টমাৰে যোগাযোগ কৰে তুমি নিশ্চয় সহযোগিতা কৰিবা ঠিক আছে থেংক ইউ